নমস্কাৰ ফ্ৰেণ্ড, আকৌ এবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষত মই বিতু ৰয়। ফ্ৰেণ্ড, আজি দশমী। আজি মই মানে এইকেইদিন বহুত বৰষুণ হৈ আছিল কাৰণে মই ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ বা কোনোৱে ওলাব পৰা নাছিল। তো আজি ওলালোঁ। আজি গৌৰীপুৰ গৈ আছোঁ। বলক কেইখনমান পূজাও দেখুৱাম, লগতে অলপ কিবা কাপোৰ চাপোৰ ল'ম, গোটেইখিনি আপোনালোকক দেখুৱাম। বলক। মানে মই এতিয়া অকলে আহিছোঁ ঘৰৰ পৰা, আৰু মোৰ দুটা ফ্ৰেণ্ড আছে, সিহঁতে গোলগঞ্জত আছে, কিবা কামত গৈছে, সিহঁতেও যাব মোৰ লগত। এতিয়া গোলগঞ্জ যাম। আৰু আজি বতৰটো ইমান বেয়া নহয়, ৰ'দো ইমান নাই আৰু বৰষুণো নাই, একদম মানে ভাল আৰু। তো বলক যাওঁ। আৰু এয়া গোলগঞ্জ পাই গ'লোঁ। ইয়াতে ৰখি আছোঁ বহুত সময় ধৰি, সিহঁতে এতিয়ালৈকে অহা নাই। কি হয়, আৰু ভোকো লাগিছে, ঘৰত একো খাইও অহা নাই, কিবা এটা খাব লাগিব। সিহঁত দুটা মোক 1 ঘণ্টাৰ ওপৰত ইয়াতে ৰখালে, এতিয়াহে আহিলেই দুটা হয়। আৰু এতিয়া অলপ ইয়াতে কিবা খাই, এইয়া চাওক, অলপ পুৰি চুৰি খাই ইয়াৰ পৰা গুচি যাম। যাবতো ওলালোঁ, কিন্তু প্ৰব্লেম এটা হ'ল, গাড়ীত নাই তেল। তো গাড়ীটোতো আমিতো খাই ল'লোঁ, গাড়ীকতো কিবা খুৱাব লাগিব। এতিয়া পইচাও ইমান বেছি নাই, চাওক অলপ তেল চেল ভৰাই লৈ লওঁ, বেছি নহয় 150 টকামান ভৰাই লওঁ, অহা যোৱাৰ হৈয়ে যাব। এইবাৰ দুৰ্গা পূজাৰ ফাৰ্ষ্ট মন্দিৰ চালোঁ এইটো, কিন্তু যোৱাবাৰৰ নিচিনা নহয়। এইবাৰ একেবাৰে এনেকৈ মন্দিৰ তৈয়াৰী নকৰে, মণ্ডপটো বহুত ধুনীয়াকৈ বনায় সিহঁতে। আৰু এইটো চিলাৰা কলেজ হয় আমাৰ গোলকগঞ্জত। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी। চাওক ইফালৰ ৰেল লাইনত সিহঁতৰ মানে নিজৰ নেকি সেইবিলাক ৰেল লাইনটো, কাপোৰ চাপোৰ শুকাব দি একদম মানে। আৰু এইটো 31 ৰাষ্ট্ৰীয় ঘাইপথ হয়, আৰু ইমান ভাল নহয়, ভাল আছিল কিন্তু এতিয়া বহুত বেয়া হৈ গ'ল ৰাস্তাটো। আৰু আমাৰ ইফালে আপুনি ইট ভেটাটো বহুত দেখা পাব। ইফালে যদি আপুনি গৌৰীপুৰৰ ইফালে সোমাই আহে এই কিলৈকে কোচবিহাৰলৈকে বা ৱেষ্ট বেংগললৈকে, তেনেহ'লে এইবিলাক। আৰু এইটো গৌৰীপুৰৰ ৰেলৱে ষ্টেচন হয়, আপোনালোকে যদি ইফালে আহে ইয়াতে ৰখিব লাগিব। মানে এখন কি ল'ম বুলি, চশমা ল'ম বুলি ভাবিলোঁ। আৰু কি নহয়, ছানগ্লাছ নহয়, এনেই হোৱাইট এখন গ্লাছ। ৰাতি সন্ধিয়া টাইমত গাড়ী চলালে চকুত বহুত এই মানে পোকবিলাক পৰে, আৰু কালিতো ঘূৰিব লাগিব। এনেই ছানগ্লাছ আছে আৰু সেইকাৰণে লৈ ল'লোঁ এখন। আৰু ইয়াতে আমি ফুচকা খাম, আৰু এটা চাৰ্ট পোৱা যায়, এই চাৰ্টটো খাম ইফালে ইয়াতে। আৰু চাওক, সেইটো গৌৰীপুৰৰ ফিল্ড হয়, আৰু পাৰ্কৰ নিচিনাই। আৰু কাপোৰ তেতিয়া ল'লোঁ, আপোনালোকক দেখুৱাই নহ'ল, মানে ভিডিঅ'টো কৰাই নহ'ল। আৰু এতিয়া বলক, ইয়াতে এই দুৰ্গা পূজা হৈ আছে অলপ। তুমি যে দুর্গা, তুমি শ্যামা রূপতে যে।
এই বলক এতিয়া ইয়াৰ পৰা যাওঁ আৰু এইটো এটা গণেশ মন্দিৰ হয় গৰুবোৰত বহুত ফেমাছ মন্দিৰ হয় আৰু বহুত মানুহ আহে ইয়াত কিন্তু কৰোনাৰ কাৰণে এতিয়া অলপ মানে কি হৈ আছে বন্ধ হৈ আছে নহলে আজি আপোনালোকক মই এইটো মন্দিৰত দেখুৱালো হয় আজি সোমাম বুলি ভাবিলো তাৰ পিছত ভাবিলো যে বন্ধ কৰি দিছে বলে কৰোনাৰ কাৰণে কত কৰি দিছে ফুল ফুল 10 টাকা 10 টাকা सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज বলক এতিয়া এটা মন্দিৰৰ ভিতৰত সোমাও এইটো এটা বহুত ডাঙৰ মন্দিৰ বনাই গোটেই বছৰে কিন্তু এইবাৰ কৰোনাৰ কাৰণে নহল আৰু ইয়াতে যেটো আমাৰ প্ৰতিযোগিতা হয় সন্ধিয়াৰ সেইটো প্ৰতিযোগিতা বহুত ডাঙৰকৈ হিয়তে পাতে কিন্তু এইবাৰ একো নাই আৰু এই ফ্ৰেণ্ড এটা আছে হি মাতিলে কাৰণে আহিলো আৰু ইয়াতে অলপ কিবা প্ৰসাদ তসাদ খাই এতিয়া আৰু দুখনমান ঠাকুৰ মানে পূজা দেখুৱাই আপোনালোকক লৈ যাম আৰু চাওক এতিয়া 4:30 মান বাজিল চাওক এতিয়া ভিৰ লাগি গৈছে মানে এই পানীত দিব কিবিলাক মূৰ্তিবিলাক সেই কাৰণে ইয়াতে ভিৰ লাগি গৈছে আৰু বহুত মানুহবিলাকে বহুত এনজয় কৰি আছে আৰু বহুত সময় হ'ল ইয়াতে 10 মিনিটৰ ওপৰতো আমি ৰখি আছো আৰু চাওক अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আৰু আজিলৈকে এইখিনিয়ে আৰু আপোনালোকে যদি ইমান দূৰলৈকে দেখিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দি যাব থেংক ইউ